আমি আজি পেপাৰ ডিছকাশ্যন কৰিম প্ৰিভিয়াছ ইয়েৰৰ সেয়া হৈছে গুৱাহাটী ইউনিভাৰ্চিটি হয় এই পেপাৰবিলাক আশা কৰোঁ সকলোৱে ভাল পাব আৰু শেষলৈকে চাব ইম্পৰ্টেণ্ট হয় সকলো ইউনিভাৰ্চিটি ষ্টুডেণ্টৰ কাৰণে ইয়াতে আজি আমি জেনেৰেল নলেজ আৰু ইংলিছ কভাৰ কৰিছোঁ আপোনালোকে ভালদৰে ভিডিঅ'টো চাব আজি আমাৰ প্ৰথম ছেকশ্যনটো হৈছে ইংলিছৰ ইয়াতে আছে চুজ দ্য কাৰেক্ট এণ্টনিম অফ দ্য ৱৰ্ড পাৰ্চুৱেডৰ আমাৰ বিপৰীত শব্দও দিছে তো পাৰ্চুৱেড মানে কি জানিব লাগিব সেয়া হৈছে এনকাৰেজ বা কনভিন্স কৰা ইয়াতে আছে কনভিন্স কৰা বা মনোৱা আছে ঠিক আছে এইটো চিননিমেই হ'ব ইনস্পায়াৰ কৰা সেইটো আমাৰ চিননিমেই হ'ব এণ্টনিম নহয় মটিভেট কৰা সেয়াও পাৰ্চুৱেডৰ আমাৰ চিননিম হ'ব যিটো এণ্টনিম দিছে বিপৰীত শব্দত সেইটো হ'ব কি ডিছকাৰেজ কৰা পাৰ্চুৱেড কৰা আমাৰ এনকাৰেজ কৰা আৰু তাৰ অপোজিট ডিছকাৰেজ নেক্সটটো হৈছে হোৱাট ইজ দ্য এণ্টনিম অফ দ্য ৱৰ্ড কাৰেজ এইটো অলপ তেনেকুৱা ধৰণে হয় কাৰেজৰ আমাৰ যিটো সাহস বুজাইছে তো কাৰেজৰ এণ্টনিম দিছে বিপৰীত শব্দও দিছে তো ব্ৰেভাৰী এও সাহসে বুজায় তাৰপিছত বোল্ডনেছ এও সাহসে বুজায় কনফিডেন্সটো তেনেকুৱা ধৰণৰ এক সাহসৰ লগত ৰিলেটেড হয় তো এতিয়া নহ'ব কোনটো অপশ্যন নাম্বাৰ চি কাৱাৰ্ডিছ যে কাৱাৰ্ডিছ এইটো হ'ব আমাৰ কাৰেজৰ এণ্টনিম মানে ভীৰু বুজাইছে টিমিডো থাকিব পাৰে কেতিয়াবা TIMID টিমিড তো সেইটো থাকিব পাৰে যিটো নাই সেইকাৰণে এইটো হ'ব অপশ্যন নাম্বাৰ চি ইজ দ্য ৰাইট ওৱান নেক্সটটো হৈছে কুৱেশ্যন নম্বৰ 3 চুজ দ্য কাৰেক্ট চিননিম অফ দ্য ৱৰ্ড ট্ৰানজিয়েণ্টৰ চিননিম দিছে সমাৰ্থক শব্দ ইয়াৰ মিনিংটো হৈছে কি ট্ৰানজিয়েণ্ট মানে হৈছে অপশ্যন নাম্বাৰ বি টেম্পৰেৰী নেক্সটটো হৈছে কুৱেশ্যন নম্বৰ 4 ইয়াতে আছে চুজ দ্য কাৰেক্ট ৰিপৰ্টেড স্পীচ ফৰ দ্য চেণ্টেন্স এতিয়া ৰিপৰ্টেড স্পীচ কোনটো দিছে মাই মাদাৰ ছেইড ফিনিছ ইয়ৰ হোমৱৰ্ক ইয়াৰ ক্ষেত্ৰত যদি চাওঁ আমি অপশ্যন নাম্বাৰ হ'ব বি ইজ দ্য ৰাইট ওৱান মাই মাদাৰ টল্ড মি টু ফিনিছ মাই হোমৱৰ্ক নেক্সটটো হৈছে ফিল ইন দ্য ব্লেংক ইয়াতে ব্লেংকটো ফিল কৰিব দিছে এপ্ৰপ্ৰিয়েট যিটো ৱৰ্ড হয় দ্য ব্ৰাদাৰ্ছ লুক চ' ডেছ ইট ইজ ডিফিকাল্ট টু টেল ডিম এই ব্ৰাদাৰবিলাক দেখাত এনেকুৱা যে ক'বলৈ অসুবিধা হয় এনেকুৱা বুজাইছে তো এতিয়া যদি চাওঁ দ্য ব্ৰাদাৰ্ছ লুক চ' আইডেণ্টিকেল অপশ্যন নাম্বাৰ বি চিমিলাৰ নহ'ব সেইটো হ'ব আইডেণ্টিকেল যে একে ধৰণৰ হয় দেখাত যাক আমাৰ ডিফিকাল্ট টু টেল ডিম ক'বলৈ আমাৰ অসুবিধা হয় এনেকুৱা ধৰণৰ বুজাইছে কুৱেশ্যন নম্বৰ 6 চুজ দ্য কাৰেক্ট পেচিভ ভইচ অফ দ্য চেণ্টেন্স এই চেণ্টেন্সটোৰ পেচিভ ভইচ সুধিছে দ্য বয় লাফড এট দ্য বিগাৰ এইটো অলৰেডি আমি পঢ়াইছোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটিটো আহিছে তো ইয়াতে হ'ব আমাৰ কি 6 নম্বৰটো যদি চাওঁ অপশ্যন নম্বৰ চি ইজ দ্য ৰাইট ওৱান দ্য বিগাৰ ৱাজ লাফড এট বাই দ্য বয় এইটো আপোনালোকে ভালদৰে চাব দেই একেই ধৰণৰ আছে লাফড এট বাই দ্য বয়টো হ'ব কাৰেক্ট অপশ্যন নেক্সটটো হৈছে মাই ফাদাৰ হেজ বিন এডভাইজ টু ৰিডিউচ স্মকিং চুজ দ্য কাৰেক্ট অল্টাৰনেটিভছ ইয়াতে আমাৰ ৰিডিউচ স্মকিং এতিয়া ৰিডিউচৰ আমাৰ এটা অল্টাৰনেটিভ সুধিছে তাতকৈ কোনটো ভাল ইউজ হ'ব ইয়াৰে আমাৰ ফ্ৰেজেছ হয় এইবিলাক কিছুমান ফ্ৰেজেছ দিছে সেই ফ্ৰেজেছটো কোনটো ইউজ হ'ব ৰিডিউচৰ ক্ষেত্ৰত সেইটো হ'ব আমাৰ অপশ্যন নম্বৰ চি কাট ডাউন মানে ৰিডিউচ বা কমোৱা আৰু সেইটো কাৰণে আমাৰ অপশ্যন নম্বৰ চি ইজ দ্য ৰাইট ওৱান নেক্সটটো হৈছে আমাৰ এইখিনি জেনেৰেল নলেজৰ কুৱেশ্যন ইম্পৰ্টেণ্ট হয় হু ৱাজ দ্য অথৰ অফ দ্য বুক ডিস্কভাৰী অফ ইণ্ডিয়া অলৰেডি মই আগতেও ক্লাছত কৈছোঁ তো সেয়া হৈছে আমাৰ কি অপশ্যন নম্বৰ বি জৱাহৰলাল নেহৰু ইম্পৰ্টেণ্ট হয় নেক্সটটো হৈছে কুৱেশ্যন নম্বৰ আমাৰ 2 ইয়াতে আছে কাবুলিয়ত ইন্ট্ৰডিউচড বাই শ্বেৰশ্বাহ ছুৰী ৱাজ এন ইনষ্ট্ৰুমেণ্ট অফ তো কাবুলিয়ত শ্বেৰশ্বাহ ছুৰীয়ে ইন্ট্ৰডিউচ কৰিছিল সেইটো কিহৰ ইনষ্ট্ৰুমেণ্ট সুধিছে কেতিয়াবা কাবুলিয়ত কোনে ইন্ট্ৰডিউচ কৰিছিল এনেকৈ সুধিব পাৰি এয়া আছে শ্বেৰশ্বাহ ছুৰী আৰু কি ইনষ্ট্ৰুমেণ্ট হয় এইটো এটা অপশ্যন নম্বৰ চি ৰেভিনিউ এডমিনিষ্ট্ৰেশ্যন ৰেভিনিউৰ ক্ষেত্ৰত তেওঁলোকে কিছুমান প্ৰশাসনিক তেওঁলোকৰ ৰেভিনিউৰ লগত জড়িত কিছুমান ব্যৱস্থা আৰু লগতে লেণ্ড ছেটেলমেণ্ট এইটো থাকিব পাৰে দুইটাৰ ভিতৰত যিটো থাকে সেইটোৱে অপশ্যন হ'ব লেণ্ড ছেটেলমেণ্ট অব্লিক ৰেভিনিউ এডমিনিষ্ট্ৰেশ্যন নেক্সটটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট ইলেক্টেড প্ৰেছিডেণ্ট অফ দ্য কনষ্টিটুৱেণ্ট এছেম্বলি হু প্ৰিজাইডেড ফাৰ্ষ্ট মিটিং অফ দ্য কনষ্টিটুৱেণ্ট এছেম্বলি তো কনষ্টিটুৱেণ্ট এছেম্বলি যিটো প্ৰথমখন মিটিং হৈছিল ফাৰ্ষ্ট মিটিং সেইখনৰ প্ৰেছিডেণ্ট কোন আছিল সি দিছে ইলেক্টেড প্ৰেছিডেণ্ট ইয়াতে কেইবাটাও প্ৰশ্ন একেধৰণৰ হয় সেইকাৰণে কনফিউজন হ'বৰ কাৰণে মই তাকে বনাই দিছোঁ অলপ কুৱেশ্যনটো বেলেগ আছিল তো ইয়াৰে হৈছে অপশ্যনবিলাকত সচ্চিদানন্দ সিনহা যিখন প্ৰথম মিটিং আছিল সেই মিটিংখনৰ তেওঁ আছিল প্ৰেছিডেণ্ট কনষ্টিটুৱেণ্ট এছেম্বলি আৰু এনেকৈও কেতিয়াবা আহিব পাৰে যে পাৰ্মানেণ্ট প্ৰেছিডেণ্ট কোন সেয়া হৈছে ৰাজেন্দ্ৰ প্ৰসাদ আৰু এনেকৈ আহিব পাৰে ড্ৰাফটিং কমিটিৰ চেয়াৰমেন কোন আছিল সেয়া হ'ব আমাৰ BR আম্বেদকাৰ তো কেইবাটাও কুৱেশ্যন হ'ব পাৰে সেইকাৰণে খেলি মেলি নহওক বুলি মই এনেকৈ দিছোঁ কুৱেশ্যনটো নেক্সটটো হৈছে ৱেন ডিড দ্য কনষ্টিটুৱেণ্ট এছেম্বলি এনেক্ট এণ্ড এডাপ্ট দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া সংবিধানৰ বহুতো কুৱেশ্যন আহিছে সেইকাৰণে ইম্পৰ্টেণ্ট হয় চাই ৰাখিব ইয়াতে সংবিধানখন কেতিয়া আমাৰ গ্ৰহণ কৰা হৈছিল সুধিছে আৰু এনেক্ট কৰা হৈছিল সুধিছে এতিয়া কেম ইনটু ফ'ৰ্চ বা কাৰ্যকৰী কৰাৰ কথা সোধা নাই খেলি মেলি নকৰিব এনেক্ট আৰু এডাপ্ট কেতিয়াবা গ্ৰহণ কৰা হৈছিল তো গ্ৰহণ কৰা হৈছিল কেতিয়া অপশ্যন নম্বৰ চি 26 নৱেম্বৰ 1949 তো ইয়াতে আমাৰ সেইকাৰণে এইটো জানি থ'ব যে 26 নৱেম্বৰ তাৰিখে যিটো আমাৰ সংবিধানখন গ্ৰহণ কৰা হৈছে সেইকাৰণে প্ৰতি বছৰে 26 নৱেম্বৰ তাৰিখটো সংবিধান দিৱস হিচাপে পালন কৰা হয় নেক্সটটো হৈছে নিকায়াছ ৰিলেটেড টু নিকায়া মানে কি সুধিছে তো এইটো হৈছে আমাৰ কিছুমান বুদ্ধিষ্টৰ লগত ৰিলেটেড হয় চি অপশ্যন নম্বৰ চি ইজ দ্য ৰাইট ওৱান কালেকশ্যন অফ চাম বুদ্ধিষ্ট টেক্সট
কিতাপৰ বুদ্ধিষ্ট কিতাপৰ কিছুমান সংগ্ৰহ নেক্সট হৈছে হু ৰট টু ট্ৰিটিজ অফ গভৰ্ণমেণ্ট তেনেকুৱা ধৰণৰ কিতাপৰ কুৱেশ্যন খুব আহে অথৰ এণ্ড বুকছ তো ইয়াৰে টু ট্ৰিটিজ অফ গভৰ্ণমেণ্টখনৰ লিখক কোন শুনিছে সেয়া হৈছে অপশ্যন নম্বৰ চি জন লক ইয়াতে কিতাপখন দিছোঁ জন লক টু ট্ৰিটিজ অফ গভৰ্ণমেণ্ট যদি দেখিলে আপোনালোকৰ মনত থাকে কিতাপখনৰ কালাৰটো দেখিলে বা এনেকুৱা ইমেজ দেখিলে মই যিটো মনত থাকে সেইকাৰণে দি দিছোঁ নেক্সট হৈছে কুৱেশ্যন নম্বৰ 7 হু এমং দ্য ফলোয়িং ৱাজ নট এ মেম্বাৰ অফ দ্য কনষ্টিটুৱেণ্ট এছেম্বলি অফ ইণ্ডিয়া সংবিধান সভাৰ কোনজন মেম্বাৰ নাছিল সুধিছে ৱাজ নট এ মেম্বাৰ দেই ভালদৰে মন কৰিব এইটো ইয়াতে কৈছে চন্দ্ৰশেখৰ আজাদ বি আৰ আম্বেদকাৰ জৱাহৰলাল নেহৰু চৰ্দাৰ বল্লভভাই পেটেল এই গোটেইকেইটা নামেই যিটো পাইছোঁ এইটো অপশ্যন নম্বৰ 8 যিটো আছে চন্দ্ৰশেখৰ আজাদ তেওঁ কনষ্টিটুৱেণ্ট এছেম্বলি মেম্বাৰ নাছিল জনাৰ আগতে কোন কোন আছিল জানি ল'ব আপোনালোকে ইয়াতে দুজনমান মেম্বাৰৰ নাম দি দিছোঁ ইয়াতে ৰাজেন্দ্ৰ প্ৰসাদ আছিল জৱাহৰলাল নেহৰু আছিল বল্লভভাই পেটেল আছিল ইয়াতে বল্লভভাই পেটেল আছে নাম তাৰপাছত আহিলে বি আৰ আম্বেদকাৰ তেওঁ আছিল তাৰপাছত এন গোপালাস্বামী আয়েংগাৰ তেওঁ আছিল তাৰপাছত কানহাইলাল তাৰপাছত মানিকলাল মুন্সী তাৰপৰা আলাদী কৃষ্ণস্বামী আয়াৰ আৰু দুৰ্গাবাই দেশমুখ তো এইকেইজন মেম্বাৰ আছিল তো এইকেইজনৰ ভিতৰত যদি থাকে দেখিব যে ইয়াতে নাই কোনজন সুধিছে তো ক'ব চন্দ্ৰশেখৰ আজাদ নেক্সটটো হৈছে দ্য ৰিট অফ হেভিয়াছ কৰ্পাছ পলিটিকেলৰ কনষ্টিটিউশ্যনত বহুত বেছি কুৱেশ্যন আহে পলিটিকেল চায়েন্সৰ কাৰণে এইখিনি বহুত মানে তেওঁলোকৰ ষ্টুডেণ্টক পলিটিকেল চায়েন্সৰ যি ষ্টুডেণ্ট হয় তেওঁলোকৰ কাৰণে এইখিনি অকণ ইজি হৈ যায় তো ৰিট হেভিয়াছ কৰাপছ তো এইটো আমাৰ কিহৰ লগত জড়িত সুধিছে তো দিয়া হৈছে অপশ্যন নম্বৰ আমাৰ হ'ব চি পাৰ্চনেল লিবাৰ্টি বা ফাণ্ডামেণ্টেল ৰাইট RIGHT ফাণ্ডামেণ্টেল ৰাইট বা পাৰ্চনেল লিবাৰ্টিৰ লগত জড়িত কুৱেশ্যন নম্বৰ 9 ৰাণী গাইডালু এইবিলাক কৈছে আমাৰ আপোনালোকে ক্লাছ 9-10ৰ কিতাপখন ভালদৰে পঢ়িব 9-10ৰ যিখন ছ'চিয়েল আৰু ইকনমিক্স পলিটিকেল গোটেইকেইখন যে আছে জিঅ'গ্ৰাফিখনতকৈ হিষ্ট্ৰী আৰু ইকনমিক্স পলিটিকেলৰ এক্সট্ৰাকে যে আছে এইখন পঢ়িব ইয়াতে গোটেইখিনি এইখিনি কুৱেশ্যন আছে তো ৰাণী গাইডালু লিডাৰ আছিল বুলি কৈছে ৱাজ দ্য লিডাৰ অফ হুইচ অফ দ্য ফলোয়িং মুভমেণ্টছ সেইটো হৈছে ইম্পৰ্টেণ্ট এইটো হৈছে অপশ্যন নম্বৰ চি হেৰেকা মুভমেণ্ট মনত ৰাখিব নেক্সট হৈছে 10 হু ৱাজ দ্য লিডাৰ অফ দ্য 1882 আপৰাইজিং অফ কাচ্চা নাগা যিটো আপৰাইজিং আছিল 1882 হৈছিল তাৰে লিডাৰ কোন আছিল সুধিছে এনেকুৱা খুব আনকমন কুৱেশ্যন কিছুমানো ইয়াত পাইছোঁ ইয়াতে হৈছে ইয়াৰে ভিতৰত যদি চাওঁ সম্বোধন ফংলু তেওঁ হৈছে আমাৰ নাগা যিটো কাচ্চা নাগা সেই নাগাবিলাকৰ আপৰাইজিং আছিল সেইটো হৈছে তেওঁৰ লিডাৰ আছিল তো এই যিটো আপৰাইজিং হয় বিদ্ৰোহটো হৈছিল ক'ত কাছাৰত ঠিক আছে কি কাৰণে হৈছিল এগেইনষ্ট ব্ৰিটিছ এণ্ড দেয়াৰ লেণ্ড ৰেভিনিউ পলিচি তেওঁলোকৰ যিটো লেণ্ড ৰেভিনিউ পলিচি আছে জানোৱে যে ব্ৰিটিছে আমাক কি কৰিছিল শোষণ কৰিছিল যিবিলাক আমাৰ লেণ্ড অ'নাৰবিলাকক তো সেইকাৰণে সেইটোৰ এগেইনষ্টত কাছাৰত এই কাচ্চা নাগা যিটো ৰিভলিউশ্যন হৈছিল আপৰাইজিং হৈছিল আৰু তাৰ লিডাৰ আছিল সম্বোধন ফংলো নেক্সটটো হৈছে কুৱেশ্যন নম্বৰ 11 কুৰংগ নয়নী ৱাজ দ্য প্ৰিন্সেছ অফ হুইচ প্ৰভিন্স হু লেটাৰ বিকেম দ্য কুইন অফ দ্য আহোম কিং এতিয়া কুৰংগ নয়নী হৈছে আমাৰ কি আছিল তেওঁ পাছলৈ এগৰাকী আহোম কিং হ'ল তেওঁ ক'ৰ প্ৰিন্সেছ আছিল সুধিছে ক'ৰ ৰাজকুমাৰী আছিল কোনখন ঠাই ইয়াৰে হ'ব অপশ্যন নম্বৰ বি মণিপুৰৰ ৰাজকুমাৰীৰ নাম আছিল এজনে কুৰংগ নয়নী আৰু তেওঁ আহোম ৰজাজনৰ লগত বিয়া হৈছিল আৰু সেই আহোম ৰজাজন আছিল কোন আমাৰ অপশ্যনত নাই এইটো হৈছে ৰাজেশ্বৰ সিংহ নেক্সটটো হৈছে আমাৰ কুৱেশ্যন নম্বৰ 12 এটা কৈছে what is India's rank in the Human Development Index HDI 2025 2025 চনত HDI rank সুধিছে আমাৰ ইণ্ডিয়াৰ তো এয়া হৈছে 130 অপশ্যন নম্বৰ আমাৰ বি হ'ব উত্তৰ আৰু কিমানখন কাণ্ট্ৰিৰ ভিতৰত 193খন কাণ্ট্ৰিৰ ভিতৰত 34 নম্বৰত ইণ্ডিয়াৰ ৰেংক হয় HDI ৰেংক নেক্সটটো হৈছে হু ইজ দ্য অথৰ অফ দ্য বুক বাৰ্ডেন অফ হিষ্ট্ৰী আছাম এণ্ড পাৰ্টিশ্যন এই কিতাপখন আনচাৰ ইছ্যুজ এই কিতাপখনৰ লিখক কোন সুধিছে এনেকুৱা ধৰণৰ কুৱেশ্যন বহুত আহিছে সেইটো সময়ত 2023 হয় এখন পেপাৰ ইয়াতে অথৰ আৰু বুকছৰ বহুত বেছি কুৱেশ্যন আহিছে আৰু কিতাপবিলাকৰ নামবিলাকো আমাৰ আনকমন হয় আমি সদায় শুনা নাম নহয় ইয়াৰে হ'ব অপশ্যনবিলাকৰ ভিতৰত অপশ্যন নম্বৰ চি উদয়ন মিশ্ৰা নেক্সটটো হৈছে কুৱেশ্যন নম্বৰ 14 হু ৱাজ দ্য ফাউণ্ডাৰ অফ আছাম সংৰক্ষণী বাহিনী অসম সংৰক্ষণী বাহিনী ফাউণ্ডাৰ সুধিছে কোন এয়া হৈছে অপশ্যন নম্বৰ বি অম্বিকাগিৰি ৰায় চৌধুৰী কুৱেশ্যন নম্বৰ 15 ইয়াতে আছে আমাৰ কি which of the following is not true about প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আয়ুষ্মান ভাৰত এটা কোনটো শুদ্ধ নহয় হেদিছে তো আপোনালোকে পঢ়ি চাব শুদ্ধ নহয় কোনটো ইয়াতে কৈছে কভাৰেজ 5 লাখ দিয়ে পাৰ ফেমিলি ঠিকে আছে ইঞ্চুৰেঞ্চ দিয়ে তাৰপিছত কৈছে ইয়াতে ছেকেণ্ডাৰী এণ্ড টাৰ্চিয়াৰী হেল্থ কেয়াৰ হস্পিটেলাইজেশ্যনৰ সুবিধা আছে তাৰপিছত ৱৰ্ল্ডৰ লাৰ্জেষ্ট গভৰ্ণমেণ্ট ফাণ্ডেড হেল্থ ইঞ্চুৰেঞ্চ স্কিম হয় এইটো এটা আৰু এটা নহয় সুধিছে ইট ইজ নট অনলি ফৰ এভেইলেবল ফৰ গভৰ্ণমেণ্ট এমপ্লয়িজ বুলি কৈছে ইট ইজ অনলি এভেইলেবল ফৰ গভৰ্ণমেণ্ট এমপ্লয়িজ কিন্তু গভৰ্ণমেণ্ট এমপ্লয়িৰ কাৰণে নহয় সকলোৰে গভৰ্ণমেণ্ট এমপ্লয়ি কাৰণে নহয়হে পায় আজিকালিতো হৈছে আগতে নাছিলে কিন্তু এতিয়া এইটো হ'ব আমাৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি তো এই যে সকলো মানুহৰ কাৰণে এইটো হেল্থ কেয়াৰ যিটো স্কিম আছে আয়ুষ্মান ভাৰত সেইটো আছে নেক্সটটো হৈছে কুৱেশ্যন নম্বৰ 16 হুইচ অফ দ্য ফলোয়িং
ইজ নট এন ইফেক্ট অফ গ্লোবেল ৱাৰ্মিং। এইটো কুৱেশ্যনটো কেনেকৈ আছিলে আমি গম পোৱা নাই, তো ইয়াতে আমি সেইকাৰণে গোটেইকেইটা অপশ্যন দিব পৰা নাই। ইয়াতে গ্লোবেল ৱাৰ্মিঙৰ ইফেক্ট নাছিল কোনটো সুধিছে, আপোনালোকে আছিল কোনটো জানিলে এনেও পাৰিব। গ্লোবেল ৱাৰ্মিঙৰ ফলত কি হয়, গোলকীয় উত্তাপ বৃদ্ধিৰ ফলত আমাৰ কি হয়, ৰাইজ ইন চি লেভেলৰ বৃদ্ধি পায়, সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি পায়, ৰিট্ৰিট অফ গ্লেচিয়াৰ, আমাৰ গ্লেচিয়াৰবিলাক গলি যায়, এইবিলাকতো আমি জানো মেল্টিং অফ আইচ, আমাৰ বৰফ গলে, এইবিলাক হৈছে কিছুমান আমাৰ ইফেক্ট হয়। তাৰ ভিতৰত আপুনি গম পাব, অপশ্যন দেখিলেই গম পাব যে কোনটো নহয়, সেইটোৱে আনচাৰ আছিল। প্ৰপাৰ কুৱেশ্যনটো যিটো পোৱা নাই সেইকাৰণে এনেকৈ ৰাখি দিছোঁ। কুৱেশ্যন নম্বৰ 17, হুইচ অফ দ্য ফলোইং স্কিমছ ইজ ৰিলেটেড টু এডুকেশ্যন অফ ডিজেবল পাৰ্চন। এইটো আমি প্ৰপাৰ কুৱেশ্যনটো নাই পোৱা, সেইকাৰণে ডিজেবল পাৰ্চনৰ কাৰণে কোনটো স্কিম সুধিছে ইয়াতে সমগ্ৰ শিক্ষাত, সেইটোতো আমাৰ কি আছে, আমাৰ এডুকেশ্যনৰ কাৰণে কিছুমান আমাৰ কি স্কিম হয় এটা ডিজেবল পাৰ্চনৰ কাৰণে, যিবিলাক ডিজেবল বা ডিফাৰেণ্টলি এবল, ডিজেবল বুলি নকয় যিহেতু আজিকালি, ডিফাৰেণ্টলি এবল পাৰ্চনৰ কাৰণে বিশেষভাৱে সক্ষম, তেওঁলোকৰ কাৰণে শিক্ষা ব্যৱস্থা আছে, সমগ্ৰ শিক্ষাটো আছে, আৰু লগতে ইণ্টিগ্ৰেটেড এডুকেশ্যন এণ্ড ডিজেবল চিলড্ৰেন, এইটো IEDC ইয়াতো আছে, নামটোতে আছে, অৰ্থটো ওলাই, সেইকাৰণে আমাৰ অপশ্যন নম্বৰ চি হ'ব, অল অফ দ্য এবভ। নেক্সটটো হৈছে কুৱেশ্যন নম্বৰ 18, হুইচ কাণ্ট্ৰি হোষ্টেড দ্য ফাৰ্ষ্ট G20 লিডাৰ সামিট। এতিয়া ফাৰ্ষ্টটো সুধিছে দেই, এতিয়া আমাক কাৰেণ্টটো সুধিব পাৰে, সেইকাৰণে আমি দুইটা জনাটো ভাল। প্ৰথমখন আমাৰ G20 সামিট হৈছিল, সেয়া হৈছিল আমেৰিকাত, ইউনাইটেড ষ্টেটছ অফ আমেৰিকা, অপশ্যন নম্বৰ বি, আৰু সেই জেগাখন কোনখন আছিল, ৱাশ্বিংটন DC, আৰু কেতিয়া হৈছিল এইটো ইম্পৰ্টেণ্ট, 2008। নেক্সটটো হৈছে কুৱেশ্যন নম্বৰ 19ত আছে, হুইচ কাণ্ট্ৰি ইজ হোষ্টিং দ্য লেটেষ্ট G20 লিডাৰ সামিট। তো সেইকাৰণে মই এইটো দি দিছোঁ, 2025ৰ যিখন সামিট হ'ব সেইখন ক'ত হ'ব বুলি দিছে, তো সেয়া হৈছে অপশ্যন নম্বৰ বি, চাউথ আফ্ৰিকা, আৰু 2024ত ক'ত হৈছিল, ব্ৰাজিল, আৰু 2023ত ক'ত হৈছিল, সেইটো ইম্পৰ্টেণ্ট হয়, আমাৰ ইণ্ডিয়াই কেতিয়া কৰিছিল এইটো সুধিব পাৰে, কাৰণ যিহেতু আমাৰ ভাৰতৰ লগত জড়িত হয়, সেয়া আছে 2023, সেইটো প্ৰেচিডেঞ্চি আছিল। আৰু আগতেও কৈছোঁ G20 কোনো ধৰণৰ আমাৰ পাৰ্মানেণ্ট হেডকোৱাৰ্টাৰ নাই, তেওঁলোকৰ প্ৰেচিডেঞ্চিটো ৰোটেট কৰি থাকে, এনেকৈ এতিয়া ব্ৰাজিলে লোৱাৰ পিছত আমাৰ কোনে ল'ব, সেয়া আছে চাউথ আফ্ৰিকা হ'ব, তেনেকৈ মানে ইণ্ডিয়াৰ পাছত আগত ইণ্ডোনেছিয়া আছিল, তাৰপিছত ইণ্ডিয়াই ল'লে, তেনেকৈ আমাৰ ৰোটেট কৰি থাকে প্ৰেচিডেঞ্চিটো। নেক্সটটো হৈছে কুৱেশ্যন নম্বৰ 20, হস্ত মুক্তাৱলী ইজ এছ'চিয়েটেড উইথ হুইচ অফ দ্য ফলোইং। এইটো আমি যদিও কুৱেশ্যনটো নাজানো, আনচাৰটো নাজানো, তথাপি আমি নামটো দেখিয়ে ক'ব পাৰোঁ। ফাৰ্ষ্ট মানে হৈছে হাত, এতিয়া যদি চাওঁ হাত ক'ত আছে, এবাৰ শ্বীট আছে, হেণ্ডৰ, হাতৰ কিছুমান আমাৰ ক্লাছিকেল ডান্স যেতিয়া কৰে, তো হাতৰ কিছুমান ভংগীমা হয়, সেইটো হৈছে আমাৰ অপশ্যন নম্বৰ চি ইজ দ্য ৰাইট ওৱান। কুৱেশ্যন নম্বৰ 21, which of the following languages is not listed in the 8th schedule of Indian Constitution? এইটো এবাৰ ADRE পৰীক্ষাটো আহিছিল, কোনটো আমাৰ 8 নম্বৰ যিটো শিডিউলত আমাৰ কি আছে, লেংগুৱেজৰ কথা যিটো আছে, ইয়াতে কেইটা লেংগুৱেজ আছে, 22টা লেংগুৱেজ আছে আমি জানো, তাৰে ভিতৰত কোনটো নহয় সুধিছে, তো সেইকাৰণে আমি গোটেইকেইটা লেংগুৱেজ জনাটো বহুত ইম্পৰ্টেণ্ট হয়, কোনকেইটা আছে। আপোনালোকে কিছুমান নিমনিক বনাই সহজে মনত ৰখাৰ চিষ্টেম এটা কৰি ল'ব, ইয়াৰে ভিতৰত কোনটো আমাৰ নহয় সুধিছে, নট বুলি সুধিছে, এইটো ইম্পৰ্টেণ্ট, য'ত নট থাকে ভালকৈ কুৱেশ্যনটো মন দিব। ইয়াতে যদি চাওঁ অপশ্যন নম্বৰ চি, ৰাজস্থানী কোনো ধৰণৰ লেংগুৱেজ আমাৰ 22টা লেংগুৱেজৰ ভিতৰত 8 নম্বৰ শিডিউলত নাই, তো সেইকাৰণে ইম্পৰ্টেণ্ট হয়, কোনকেইটা আছে ইয়াতে লিখিয়ে দিছোঁ, ইয়াতে 22টা লেংগুৱেজ আছে, সেইবিলাকৰ ভিতৰত আছামিজ আছে, বেংগলী আছে, আপুনি এইটো মনত ৰাখিব, অসমৰ কি আছে, আছামিজ আছে, বেংগলী আছে, আৰু এটা আছে বড়ো, 3টা আছে। তাৰপিছত আহিলে গুজৰাটী, তাৰপিছত হিন্দী আছে, কানাড়া আছে, কাশ্মীৰী, কংকণী, মালায়ালম, মণিপুৰী, মাৰাঠী, তেনেকৈ এম মনত ৰাখি ল'ব, কেইটা আছে, নেপালী, ওড়িয়া, পাঞ্জাবী, সংস্কৃত, সিন্ধি, এতিয়া সংস্কৃত SS দুটা মনত ৰাখিব, তামিল আছে, তাৰপিছত তেলেগু আছে, উৰ্দু আছে, তাৰপিছত বড়ো আছে, ডোগৰী আছে, মেইথিলি এণ্ড সান্থালী। তো এই 22টা লেংগুৱেজ আপোনালোকে পাৰিলে মনত ৰাখি ল'ব, নিজে কিছুমান নিমনিক বনাই বা কিছুমান শ্বৰ্টকাট আপোনালোকে বনাই ল'ব। নেক্সটটো হৈছে, হুইচ অফ দ্য ফলোইং বুকছ ৱাজ ৰিটেন বাই মণ্টেস্কি কোনটো বুক সুধিছে, তেওঁ কিতাপখনৰ নামটো কোনখন সুধিছে, তো এই হৈছে অপশ্যন নম্বৰ বি, দ্য স্পিৰিট অফ লছ, ইয়াতে দিয়ে দিছোঁ, দ্য স্পিৰিট অফ লছ কোনে দিছে, মণ্টেস্কি এখন কিতাপ হয়। নেক্সটটো হৈছে আমাৰ এই বাকী কেইখন যিখিনি কিতাপ আছে, এটা ছ'চিয়েল কণ্ট্ৰেক্ট আৰু ৰিপাব্লিক, সেইটো ইম্পৰ্টেণ্ট হয়, সেইকাৰণে দি দিছোঁ, ছ'চিয়েল কণ্ট্ৰেক্ট ৰুছোৰ হয় ইম্পৰ্টেণ্ট, আৰু ৰিপাব্লিক বহুত ফেমাছ কিতাপ হয়, প্লেটুৰ হয়। তো এইখিনি আছিল আমাৰ GK কুৱেশ্যন, আৰু লগতে ইংলিছৰ কিছুমান কুৱেশ্যন 2023 পেপাৰ হয়। নেক্সট আমি আনি আছোঁ আমাৰ টিচিং এপ্টিটিউড, আৰু লগতে বাকী ৰিজনিঙৰ কুৱেশ্যনো আনিম। আপোনালোকে এইখিনিলৈকে চোৱাৰ কাৰণে থেংক ইউ ফৰ ৱাচিং, ভালদৰে পঢ়া শুনা কৰা।